প্ৰধানমন্ত্ৰীৰ আগমনক লৈ উৎসুকতা বাঢ়িছে উত্তৰ গুৱাহাটীবাসীৰ। প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চাত সুযোগ পাইছে ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ মেধাৱী ছাত্ৰী অৰ্পিতা দাসে। 21 ডিচেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত কথা পতাৰ সুবিধা পাব অৰ্পিতাই। ৰাজ্যৰ এমুঠিমান মেধাৱী শিক্ষাৰ্থীৰ লগত থাকিব উত্তৰ গুৱাহাটী ছাত্ৰী অৰ্পিতা। ব্ৰহ্মপুত্ৰৰ ওপৰত চৰাইদেউ নামেৰে বিলাসী জাহাজত অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰীৰ এই বিশেষ কাৰ্যসূচী। এতিয়া উত্তৰ গুৱাহাটীৰ সকলোৰে মুখে মুখে অৰ্পিতাৰ প্ৰতিভাক লৈ চৰ্চা। শৈক্ষিক ক্ষেত্ৰত পূৰ্বৰে পৰা আগবঢ়া উত্তৰ গুৱাহাটীৰ অৰ্পিতা ভৱিষ্যতে উজ্বলি উঠক, তাকেই কামনা কৰিছে সকলোৱে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ। পৰীক্ষা পে চৰ্চাত গোটেই অসমৰ ভিতৰত মাত্ৰ 25গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্থান পাইছে। তাৰে ভিতৰত উত্তৰ গুৱাহাটীৰ মেধাৱী ছাত্ৰী অৰ্পিতা দাসে স্থান পোৱা বুলি শুনি অতি আনন্দিত হৈছোঁ। আচলতে উত্তৰ গুৱাহাটীখন হৈছে শিক্ষাৰ ক্ষেত্ৰত আগৰে পৰা আগবঢ়া। ইয়াতে য'ত নেকি পণ্ডিত প্ৰবৰ, আনন্দৰাম বৰুৱা, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, উপেন লেখাৰু, নলিনীবালা দেৱী আৰু লক্ষ্যধৰ চৌধুৰী আদিৰ দৰে পুৰোধাভোগ ব্যক্তিৰ জন্ম হৈছিল। গতিকে তেনে এখন স্থানৰ পৰা অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰা যে এগৰাকী কৃতি ছাত্ৰীয়ে পৰীক্ষা পে চৰ্চাত স্থান পাইছে, সেইটো শুনি আমি অতি আনন্দিত হৈছোঁ আৰু তেওঁ আশীৰ্বাদ কৰিছোঁ যে তেওঁ আগুৱাই যায়। প্ৰধানমন্ত্ৰী এটা সুন্দৰ অনুষ্ঠান হ'ব ব্ৰহ্মপুত্ৰৰ বুকুত। হয়, পৰীক্ষা পে চৰ্চা, আৰু ইয়াতে অসমৰ বচা 25গৰাকী শিক্ষাৰ্থীৰ সৈতে কথা পাতিব, আৰু তাতে উত্তৰ গুৱাহাটীৰ এগৰাকী শিক্ষাৰ্থীয়ে অংশ লোৱাৰ সুযোগ পাইছে। কি ক'ব? হয়, প্ৰধানমন্ত্ৰী ডাঙৰীয়া দুদিনীয়া কাৰ্যসূচী লৈ আমাৰ অসমলৈ আহিব। তেখেতক প্ৰথমে আমি আদৰণি জনাইছোঁ। তাৰ লগতে 21 তাৰিখত যিটো আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অনুষ্ঠানটি হ'ব, সেইটো পৰীক্ষা পে চৰ্চা এইটো হয়। এইটো অনুষ্ঠানত আমাৰ অসমৰ 25গৰাকীয়ে ভাগ ল'ব। তাৰে ভিতৰৰ এগৰাকী আমাৰ উত্তৰ গুৱাহাটীৰ। গতিকে আমাৰ যেনেকৈ আনন্দৰাম বৰুৱা, নবীন চন্দ্ৰ বৰদলৈ, লক্ষ্যধৰ চৌধুৰী, এনেকৈ আমাৰ ইমান ব্যক্তিবিলাক আছে, সেনেকৈ আমাৰ মহান ব্যক্তিসকলক নিচিনাকৈ যাতে অৰ্পিতাও এগৰাকী এনেকৈ মহান ব্যক্তিৰ নামত আমি ল'ব পাৰোঁ, তাৰ বাবে কামনা কৰিলোঁ। আৰু আমি উত্তৰ গুৱাহাটীবাসী সঁচাই সুখী হৈছোঁ মোদী ডাঙৰীয়াৰ লগত যে এনেকৈ তাই বাৰ্তালাপ কৰিব পাৰিব।